নাজিৰা কলেজৰ আচলতে আমাৰ অধ্যাপক অসমীয়া বিভাগৰ ডক্টৰ জীৱন কলিতা ছাৰ আজি 57 আচলতে সংখ্যক জন্মদিনত আচলতে তেওঁ ভৰি দিছে। শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ উপসভাপতি, এগৰাকী সমাজকৰ্মী আৰু জিলা সাহিত্য সভাৰ সম্পাদক মনোজ গগৈ ডাঙৰীয়া আছে। প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আচলতে নাজিৰা যিখন সেউজপুৰ বাসভৱন, আজি আমি আহিছোঁ প্ৰথমবাৰৰ কাৰণে। এটা খুব ধুনীয়া সৰু সৰু ল'ৰা ছোৱালী গীত পৰিৱেশিত সুন্দৰ অনুষ্ঠান কেনেকুৱা হৈছে আপোনাৰ? ভাল হৈছে। আজি প্ৰকৃততে মই 57 সম্পূৰ্ণ কৰি আজি 58 ভৰি দিছোঁ। 58 বছৰ 2028 চনত মোৰ 60 বছৰ সম্পূৰ্ণ হ'ব। আজি জিলা সাহিত্য সভাৰ লগতে জিলা সাহিত্য সভাতো আছে আমাৰ সম্পাদক মহোদয় আছে আৰু তাতে আমাৰ সাহিত্য সভাৰ যিসকল কৰ্মী আছে সকলোৱে এটা পৰিৱেশ ৰচনা কৰোঁ। ৰাইজে কেনেকুৱা পাইছে নাজানো, জেগা ভাল লাগিছে। মানে কল্পনাসকলে গীত পৰিৱেশন কৰি আছে। কিবা পৰিকল্পনা আছে নি মনত? পৰিকল্পনা মোৰ তেনেকৈ নাই আৰু জীৱনটোতো মানে নামেই ল'লোঁ জীৱন মানে যে সংগ্ৰাম কৰিবই লাগিব। তাৰ লগে লগে আছে আমাৰ নতুনসকলক আমি কেনেকৈ আমাৰ সামাজিক প্ৰেক্ষাপটত আজি তেওঁলোকক আমি প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ, সেই সন্দৰ্ভত এটা পৰিকল্পনা নিশ্চয় আছে। আৰু মনোজ ভাই কিবা ক'ব নেকি? মই ক'ম, আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ জীৱন কলিতা ডাঙৰীয়াক আমি শিৱসাগৰ জিলা সাহিত্য সভা হৈ আমি তেখেতৰ জন্মদিনৰ উল্লেখ জনাইছোঁ আৰু শিৱসাগৰ জিলা সাহিত্য সভা সকলো সাহিত্য সভা হৈ মই জন্মদিনৰ উল্লেখ জনাইছোঁ। আৰু আমাৰ ব্যক্তিগতভাৱে ডক্টৰ জীৱন কলিতা ডাঙৰীয়া আমাৰ জীৱনৰ এজন মানে দাদাৰ নিচিনা হৈছে। জীৱনটোক কেনেকৈ আমি পৰিচালনা কৰিব লাগে, জীৱনটোক কেনেকৈ আমি সংস্থাপিত কৰিব লাগে, ভৱিষ্যত জীৱনটো কেনেকৈ সুৰক্ষা প্ৰদান কৰিব লাগে, জীৱন কলিতা ডাঙৰীয়া তেনেকুৱা আমাৰ সাহিত্য সভা প্ৰতিজন ব্যক্তিৰ কাৰণে এজন জীৱনৰ পৰামৰ্শ এটা হৈ পৰিছে, মৰমৰ জীৱন এটা হৈ গৈছে। আজি উপপতিজনক মৰম কৰিব নালাগে, তেখেতক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য দীঘল কামনা কৰিছোঁ। তেখেত বহুত জ্ঞানেৰে সমৃদ্ধ এজন ব্যক্তি, বহুত সঁচা কথা ক'ব লগা এজন শিক্ষাবিদ মানে তেখেতৰ শিক্ষাৰ গুণ অধিকাৰী। যিহেতু গীত মাত নৃত্যটো দেখা নাই, কিন্তু গীত মাত আদি ইমান কথা ভাল সুদক্ষ বক্তা আৰু তেখেতৰ ইমান ভাল হয় এটা গুণৰ উচ্চ বক্তা, সেইখিনিকে মই কৈছোঁ আৰু পুনৰবাৰ তেখেতৰ ধন্যবাদ জনাইছোঁ। মনোজ দা আৰু জীৱন দা যাতে অনাগত দিনবোৰ এনেকৈ আগবাঢ়ি যাওক। আৰু আমাৰ দেৱজনী বাইদেউ আছে, কিবা ক'ব নেকি? শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসভাপতি ডক্টৰ জীৱন কলিতা দেৱৰ আমি তেখেতক আমাৰ সাহিত্য সভাৰ হৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনবোৰত সাহিত্য সভাৰ হৈ তেখেতে